দুগুণলৈ বৃদ্ধি বিধায়কৰ সমষ্টি উন্নয়ন পুঁজি শাসক বিৰোধী উভয় শিবিৰৰ বিধায়কৰ আদৰণি মুঠ পুঁজিৰ 10% শৈক্ষিক সামাজিক কামতো ব্যয়ৰ অনুমতি চলিত বিত্তীয় বৰ্ষৰ পৰাই ৰাজ্যত ত্বৰান্বিত হ'ব প্ৰতিটো বিধানসভা সমষ্টিৰ উন্নয়ন প্ৰক্ৰিয়া কেন্দ্ৰ তথা ৰাজ্য চৰকাৰ প্ৰতিখন অভিলাষী আঁচনিৰ সফল ৰূপায়ণৰ সমানে সমানে একেৰ পৰা সমষ্টি উন্নয়নৰ বাবে অধিক সুযোগ লাভ কৰিব শাসক বিৰোধী উভয় শিবিৰৰ বিধায়ক বিধায়িকাসকলে সেই অনুসৰি দীৰ্ঘ বিৰতিৰ অন্তত বিধায়কৰ সমষ্টি উন্নয়ন পুঁজিৰ পৰিমাণ বৃদ্ধিৰ ক্ষেত্ৰত প্ৰয়োজনীয় অনুমোদন জনালে ৰাজ্যিক কেবিনেটে সেই মৰ্মে চলিত বিত্তীয় বৰ্ষৰ পৰাই বৃদ্ধি পাব বিধায়কৰ সমষ্টি উন্নয়ন পুঁজি বিধায়ক সমষ্টিৰ উন্নয়নৰ যেটো পুঁজি দিয়া হয় এই পুঁজি যোৱা 5 বছৰত 1 কোটি টকাত সীমাবদ্ধ হৈ আছিল 5 বছৰ নহয় 2016 চনৰ পৰা ইয়াক বঢ়োৱা হোৱা নাছিল এই বছৰ আমি MLA এৰিয়া ফান্ড 1.5 কোটি টকালৈকে বৃদ্ধি কৰিছো আৰু 1 এপ্ৰিলৰ পৰা 2 কোটি টকালৈকে ই বৃদ্ধি হ'ব বিধায়কৰ সমষ্টি উন্নয়ন পুঁজিৰ পৰিমাণ বৃদ্ধি কৰাই নহয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰৰ দ্বিতীয়টো কাৰ্যকালৰ দ্বিতীয়খন ৰাজ্যিক কেবিনেটে অনুমোদন জনালে বিধায়কৰ সমষ্টি উন্নয়ন পুঁজি ব্যয়ৰ গাইডলাইন সলনিৰ ক্ষেত্ৰত সেই অনুসৰি এতিয়াৰে পৰা বিধায়কৰ সমষ্টি উন্নয়নৰ নামত আবণ্টিত মুঠ পুঁজিৰ 10% শৈক্ষিক সামাজিক সাংস্কৃতিক উন্নয়নৰ ক্ষেত্ৰত ব্যয়ৰ সুযোগ পাব বিধায়ক বিধায়িকাসকলে এই 2 কোটি টকাৰ 10% আমি এনেকে ৰাখিছো যত নেকি স্কুলৰ ফেন এখন লাগে কৰবাত নামঘৰত তাল এজোৰ লাগে বা কোনোবা দিব্যাংগ হুইল চেয়াৰ এখন লাগে তেনেকুৱা কিছু ইনস্ট্ৰুমেন্ট আদি কিনাৰ বাবে তাৰ ভিতৰত আমি ৰাখিছো 2 কোটি টকাৰ 1 কোটি 80 লাখ ইনফ্ৰাষ্ট্ৰাকচাৰ হ'ব 10% আমি এই ধৰণৰ কামৰ কাৰণে 10% আমি ব্যয় কৰিবলৈ অনুমতি দিছো ৰাজ্যৰ শাসক বিৰোধী উভয় শিবিৰৰ বিধায়কসকলে সমানে লাভ কৰিব এই সুযোগ আৰু সুবিধা ইয়াৰ বাবে বছৰি ৰাজ্যৰ ৰাজকোষৰ পৰা ব্যয় হ'ব প্ৰায় 252 কোটি টকা অৰ্থাৎ পূৰ্বৰ তুলনাত আগন্তুক বিত্তীয় বৰ্ষৰ পৰাই দুগুণলৈ বৃদ্ধি পাব বিধায়কৰ সমষ্টি উন্নয়ন পুঁজি ইয়াকে লৈ ৰাজ্যিক কেবিনেটৰ সিদ্ধান্তক আদৰণি জনালে শাসক বিৰোধী উভয় শিবিৰে আমি আগতে যেতিয়া 91 চনত বিধায়ক হিচাপে আছিলোঁ তেতিয়া 5 লাখ টকাহে আছিলে গতিকে আজিৰ দিনত যথেষ্ট অভাৱ আৰু ৰাইজ সচেতন সকলো অঞ্চলৰ ৰাইজে ভোট দিয়াৰ পিছত কিবা এটা বিচাৰে গতিকে এই পুঁজিটোৱে আমাক সকাহ দিব আৰু আগন্তুক দিনত যে 2 কোটি টকা কৰিম বুলি কৈছে এটো হলে আৰু বহুখিনি আগবাঢ়ি যাব সমষ্টিবিলাক মই আদৰণি জনাইছো খবৰটো পাইছো কালি আসলতে বহু ষ্টেটত 5 কোটিকে বছৰত MLA দি ফান্ড আমি এটো বহু দিনৰ পৰা এটা ডিমান্ড দি আহিছিল বিশেষকৈ বিৰোধী দলৰ বিধায়কসকলৰ একমাত্ৰ ভৰসা MLA এৰিয়া ডেভেলপমেণ্ট ফান্ড এই ক্ষেত্ৰত হয়তো এই বছৰৰ কাৰণে 1.5 কোটি আৰু অহা বিত্তীয় বছৰৰ পৰা 2 কোটি কৈ মুখ্যমন্ত্ৰী মহোদয় কালি কেবিনেটত সিদ্ধান্ত লৈছে ভাল পাইছো কিন্তু আৰু বঢ়াব পাৰিলে ভাল আছে বিধায়কৰ সমষ্টি উন্নয়নৰ পুঁজি দুগুণলৈ বৃদ্ধি হ'লেও যথেষ্ট নহয় বুলি দাবী কৰে বিৰোধী দলপতি ৱাজিদ আলী চৌধুৰী 95ত আছিল 5 লাখ 2003-4ত আছিল 30 লাখ 7-8ত আছিল 40 লাখ আৰু 12ৰ পৰা 1 কোটি কিন্তু এতিয়া হৈছে 26 আগত যেনেকৈ বাঢ়ি আহিছে তাৰ তুলনাত কিন্তু 1.5 কোটি আৰু 2 কোটি এইটো যথেষ্ট নহয় ব্যুৰো ৰিপৰ্ট ND24 আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত